নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। তো ADRE গ্ৰেড 4ৰ OMR চিট ডাউনলোড কৰাৰ যিটো নটিচ, এইটো SLRC ইতিমধ্যে জাৰি কৰিছে। তো এইটো SLRC গ্ৰেড 4ৰ অফিচিয়েল ৱেবছাইট হয়। তো ইয়াত নটিফিকেশ্যন আৰু চাৰ্কুলাৰ, ইয়াতে এইখন নটিচ আজি আহিছে, ঠিক আছে। তো নটিচখনত কি আছে আমি অকণমান চাই লৈছোঁ। নটিচখন ডাউনলোড কৰিলে ইয়াতে আহিব। This is for information of all candidates who appeared in the Assam Direct Recruitment Examination held on 27 October class 4, ঠিক আছে। তো যিসকলে 27 তাৰিখে গ্ৰেড 4ৰ এক্সাম দিছিলে, ক্লাছ 8 পাছ আৰু HSLC লগতে ITI, তেওঁলোকৰ যিখন OMR তেওঁলোকে ছাবমিট কৰিছিলে সেইখন 13 নৱেম্বৰ 2024 11:30 পৰা 30 নৱেম্বৰলৈকে এইখন ডাউনলোড কৰিব পাৰিব, ঠিক আছে। সো ডাউনলোড কৰিবলৈ কিমান টকা দিব লাগিব? ডাউনলোড কৰিবলৈ তেওঁলোকে প্ৰত্যেকে 50 টকা দিব লাগিব, ঠিক আছে। তো যিটো আমাৰ লিংক দিয়া থাকিব অফিচিয়েল ৱেবছাইটত, তাত গৈ আপোনালোকে ইউজাৰ নেম তাৰপিছত পাছৱৰ্ড এই দুটা টাইপ কৰাৰ পিছত আপোনালোকে 50 টকা পে' কৰিব লাগিব। তাৰপিছত আপোনালোকে 2 দিন বা 3 দিনৰ ভিতৰত আপোনালোকৰ OMRখন পাই যাব, ঠিক আছে। তো লিংকটো ক'ত আছে আমি অকণমান চাই লৈছোঁ, ঠিক আছে। তো চাওক, ইম্পৰ্টেণ্ট লিংকছ বুলি যিটো টেব আছে, ইম্পৰ্টেণ্ট লিংকছ, তাৰে তলত এই লিংকটো দিয়া আছে, ঠিক আছে। পেপাৰ 1 ফৰ HSLC লেভেল এক্সাম হেল্ড অন 27 অক্টোবৰ। তো ইয়াত দিয়া আছে ফৰ অবটেইনিং স্কেন কপি অফ OMR চিট। তো ইয়াত ক্লিক কৰিলে লিংকটো খোল খাই যাব, ঠিক আছে। ইয়াতে দিয়া আছে অনলাইন পৰ্টেল উইল বি মেড লাইভ ফৰ ডাউনলোডিং ছফ্ট কপি অফ OMR এনচাৰ চিট ফ্ৰম 13 নৱেম্বৰ 2024 ফ্ৰম 11:30 AM, অৰ্থাৎ 13 তাৰিখে 11:30 পৰা আপোনালোকে ইউজাৰ ID আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগইন কৰিলে আপোনালোকে 50 টকা পে' কৰিব লাগিব। তাৰপিছত আপোনালোকে OMR চিটখন 2 দিন বা 3 দিনৰ ভিতৰত ডাউনলোড কৰিব পাৰিব, ঠিক আছে। তো এতিয়া যদি আমি চাওঁ এনচাৰ কি ইয়াৰ কেতিয়া দিব পাৰে, ঠিক আছে। তো চাওক, আমি যদি ৰিচেণ্ট যিকেইটা আমাৰ গ্ৰেড 3 এক্সাম হৈ গৈছিলে, তাৰে OMR যিদিনা দিছিলে তাৰ পিছদিনা এনচাৰ কি আপলোড কৰিছিলে ৱেবছাইটত, ঠিক আছে। তো আজি যিহেতু 13 নৱেম্বৰত গ্ৰেড 4ৰ OMR চিট ডাউনলোড কৰাৰ লিংক এক্টিভ হ'ব। তো হাই চান্স আছে যে 14 নৱেম্বৰত এনচাৰ কি আপলোড কৰিব, ঠিক আছে। তো 14 নৱেম্বৰত এনচাৰ কি আপলোড হোৱাৰ হাই চান্স আছে, প্ৰায় 100% চান্স আছে, ঠিক আছে। তো আজিৰ ভিডিঅ'টোত ইমানেই। এইটো এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনালোঁ, ঠিক আছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।